হেল্ল' নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাজুলী ব্লগ চেনেল। মই আহিলোঁ হায়দৰাবাদ টু কেৰেলালৈ আহিলোঁ বিশেষ কাৰণত মানে কন্যাকুমাৰীটো চাবলৈ আৰু আপোনালোকক দেখাবলৈ। কন্যাকুমাৰীটো কেনেকুৱা লাগে আৰু কেনেকুৱা ভিউ কিমান মজা আপোনালোকৰ মানে কেৰেলা আহিলে মানে কন্যাকুমাৰী চাবই লাগে। কন্যাকুমাৰী এটা মানে বহুত বিশেষ আপোনালোকক জনাম বাৰু। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। বলক তেতিয়াহ'লে আমি গৈ থাকোঁ কন্যাকুমাৰীলৈ। এইটো হৈ গ'ল কেৰেলা আলুৱা ষ্টেচন। ইয়াৰ পৰা মই যাম এতিয়া প্ৰেম বাবুত মানে মোৰ লগৰ ল'ৰা আছে। প্ৰেম বাবুলৈ যাম। ইয়াৰ পৰা আধা ঘণ্টা মেক্সিমাম আধা ঘণ্টামান লাগিব প্ৰেম বাবু। আৰু প্ৰেম বাবুৰ পৰা ট্ৰেইন উঠিম কন্যাকুমাৰীলৈ। আপোনাৰ 7 ঘণ্টাৰ জাৰ্ণিং হয়, 7 ঘণ্টাৰ জাৰ্ণিং। ফাইনেলি আহি পাই গ'লোঁ কন্যাকুমাৰীলৈ। এতিয়া ট্ৰেইন ষ্টেচনত আছোঁ, কন্যাকুমাৰী ট্ৰেইন ষ্টেচনত। এতিয়া যাম কন্যাকুমাৰীলৈ। বলক তেতিয়ালৈ আমি গৈ থাকোঁ কন্যাকুমাৰী। অ'টত যাব লাগিব নে কিহত যাব লাগিব আমিতো গম নাপাওঁ। এতিয়া সুধিব লাগিব আন্না ইন্দিৰা মাৰি মেলি। সুধি জেনেৰেলত আহিছোঁ। জেনেৰেলত অহা মজা আপোনালোকে গম পায়নে নাপায়? যদি গম পায় কমেণ্ট কৰি জনাবচোন। জেনেৰেলত অহা মজা কেনেকুৱা লৈ লৈছোঁ। অকণমান ঘূৰিম মানে গাড়ীখন লৈ, অকণমান মানে কেৰেলাখন অকণমান ঘূৰিম। ডিক্কিত বেগ ভৰা আৰে ইন্দিৰা মাৰিলে কৰে ডিক্কি মে বেগ ভৰাও। অকণমান টুৰিষ্ট কৰিম মানে অকণমান যাম। আগ চিটত মই বহিম, মালিকে আগ চিটত বহে। গম পাইছে নাই? মালিকে সদায় আগ চিটত বহে। বেক চাইড মে তুম बैठो। ময়ো চলাব জানো বাৰু, চলাব দিয়া হ'লে ময়ো চলালোহেঁতেন। हम भी आसाम में ऐसा गाड़ी चलाता है। आसाम में हाँ, आसाम में डिब्रूगढ़ रिजर्व मारता है पूरा डिब्रूगढ़। এইবোৰ জেগা ফুৰিবলগীয়া জেগা, টুৰিষ্ট প্লেচ হয়। হা, এইবোৰ টুৰিষ্ট প্লেচ গম পাইছে? এইবোৰ টুৰিষ্ট প্লেচ। পইচা ইয়াত पैसा फेंको तमाशा देखो बाहर। वही तो पैसा ही पैसा यहाँ पे, पैसा है तो सब है। हाँ, पैसा फेंको तमाशा देखो। वही तो ही भी अंडा वाला सांझ आम फुसुलाई माने हेरी গৈছে গমে চলাই। এনেকৈ গাড়ী এখন ৰিজাৰ্ভ কৰি ল'ব লাগে আৰু যোৱা মজাই বেলেগ মানে। গাড়ী এখন পূৰা এদিনৰ কাৰণে বুক কৰি ল'ব লাগে, 2 ঘণ্টাৰ কাৰণে বুক কৰি ল'ব লাগে। বাছ দাম দৰ মাৰিব লাগে, এইটো জেগাত যাম। शाम को आप ट्रेन स्टेशन में छोड़ देगा? हाँ, छोड़। এই কন্যাকুমাৰী আহি পাই গ'লোঁ। এয়া চাওক সোমাইছোঁ ভিতৰলৈ। এইটো হৈ গ'ল কন্যাকুমাৰী। ইয়াত এইবোৰ দোকান দেখিছেনে? सफर तन्हा कब तलक। কন্যাকুমাৰীটো চাই লওঁ। কন্যাকুমাৰী
মজা লাগিছে ড্ৰেছ চেছ খুলি ল'লোঁ পূৰা এতিয়া এই সাগৰৰ মাজতে মানে গাটো ধুই লওঁ অকণমান মানে বহুত দূৰৰ পৰা আহি আছোঁ হায়দৰাবাদৰ পৰা আহি আছোঁ যিহেতু কেৰেলালৈ দুদিনৰ ৰাস্তা এতিয়া গাটো ধুই লওঁ আৰু এই সাগৰৰ মাজত মজাকৈ এটা বিন্দাছ অকণমান কন্যাকুমাৰীৰ যিটো সাগৰৰ পানী সেইটো পূৰা নিমখীয়া মানে পানীবোৰ পূৰা নিমখ লাগে আহি গ'ল নিজক এতিয়া লৈ যাব টানি ফাইনেলি গা ধুলোঁ গা ধুই মেলি ড্ৰেছ চেছ পিন্ধি ৰেডি হৈ গ'লোঁ এতিয়া আৰু অলপ সময় ঘূৰিম ইয়াত চাম দেখিছে মাজত তালৈকে যাম মন্দিৰটোলৈ যাম খুব ভাল লাগিব আৰু আগতে ইয়াতকৈ আপোনাৰ 5-6 বছৰ আগত বেছি ভাল আছিলে আপোনাৰ ঘোঁৰাত উঠিব পাৰে আৰু বহুত বিভিন্ন ধৰণৰ কিবাকিবি আছিলে কিন্তু এতিয়া বৰ্তমান সেইবোৰ অকণমান নাইকিয়া হৈ গ'ল আৰু সেইটো ঘোঁৰাটো ইয়াত বন্ধ কৰি দিছে বুলি শুনিছোঁ বেলেগক সুধিছিলোঁ মানুহজনক বন্ধ কৰি দিছে বুলি শুনিছোঁ আৰু আগতে বেছি ভাল আছিলে এতিয়া অকণমান ইমান এটা ভাল নহয় বুলি মই ভাবিছোঁ নেকি ইমান এটা ভাল নহয় আগতে কিন্তু মজা আছিলে মানে এনেধৰণে নাচি বাগি ৰীল বনাই ফেচবুকত আপলোড দিলোঁ ইনষ্টাগ্ৰামত আপলোড দিলোঁ এনেধৰণে মানে কেৰেলালৈ অহা স্মৃতি অলপ গোটাই ৰাখিলোঁ আৰু চিৰ জীৱনলৈ থাকি যোৱাকৈ এটা স্মৃতি বনাই ৰাখিলোঁ কেৰেলালৈ আহি কন্যাকুমাৰী চালোঁ তাৰে এটা স্মৃতি সজাই ৰাখিলোঁ ইনষ্টাগ্ৰাম ফেচবুক ইউটিউবত